হয় না রক্ত দেখা যান বুঝতে রে কই নিতে মই মা দাগারে দিবেন যাও এটা ভিডিও ইমান বুঝি মানুষ দশ বিঘা হেৰি হয় এয়া যেন সময় কৃষক ৰাইজৰ সময় এয়া যেন সময় চহাগ খেতিয়কসকলৰ সময় কিয়নো আঘোণ মাহ আৰু আঘোণ মাহত গাঁৱৰ যি পৰিৱেশ সেয়া আচলতে সঁচাকৈ এক বিনন্দীয় এক পৰিৱেশ খুব নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায় কিয়নো পথাৰৰ যি শনগুটি সেই শনগুটি এতিয়া চপোৱাত ব্যস্ত দেখিবলৈ পোৱা যায় গাঁৱৰ কৃষক ৰাইজক এই মুহূৰ্তত আমি গোৱালপাৰাৰ ৰামপুৰত উপস্থিত আছো আগিয়াৰ ৰামপুৰত আৰু ৰামপুৰৰ পৰিৱেশ দেখুৱাম ৰামপুৰতো ব্যতিক্ৰম নহয় ৰামপুৰৰ খেতিয়ক ৰাইজো এতিয়া দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে তেওঁলোক ব্যস্ত আৰু দিনে নিশাই তেওঁলোকে এনেদৰে এতিয়া ধান বা শনগুটি চপোৱাত তেওঁলোক ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আনন্দ ফূৰ্তি কৰি তেওঁলোকে গীত গাই তেওঁলোকৰ যি আনন্দ ফূৰ্তি তেওঁলোক কৰা আৰু কৰি পেলাই এনেদৰে শনগুটি তেওঁলোক চপোৱাত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে আৰু ক'ব লাগিব যিহেতু এনেদৰে নিতৌ তেওঁলোকে একেলগে ধাননি পথাৰত কৃষক দাৱনীসকল তেওঁলোক ধান কাটিছে আৰু শনগুটি চপাইছে আৰু নিজৰ যি ভঁৰাল আচলতে এয়া আচলতে চহকী কৰা সময় আৰু সেই চহকী কৰা তেওঁলোক কৰা দেখিবলৈ পোৱা গৈছে কিয়নো গোৱালপাৰাৰ এয়া পৰিৱেশ গোৱালপাৰা যিহেতু হাতী মানুহৰ সংঘাত এয়া নতুন কথা নহয় গোৱালপাৰাত হাতীয়ে প্ৰতিদিনে আচলতে যি বন্যহস্তীয়ে খেতি পথাৰ নষ্ট কৰে আৰু খেতি পথাৰ তাৰ বাবে খেতি কিছু কম হৈছে যদিও কিছু কিছু অঞ্চলত কিন্তু হাতীৰ উপদ্ৰৱ দেখিবলৈ পোৱা নাযায় কিন্তু তথাপিও এই যি অঞ্চলৰ আমি পৰিৱেশ দেখুৱাইছে এই অঞ্চলত হাতী প্ৰতি বছৰে আহে যদিও এইবাৰ কিন্তু হাতী অহা নাই তাৰ বাবে ধান দেখিবলৈ পোৱা গৈছে সুন্দৰকে এইবাৰ উঠিছে সোণগুটি তেওঁলোক এনেদৰে তেওঁলোকে চপাইছে আৰু লগতে ৰবাব টেঙাৰ তেওঁলোকে জুতি লৈছে ৰবাব টেঙা ইয়াত ৰাখিছে দাদা যিহেতু সোণগুটি চপাইছে কিমান দিনৰ পৰা চপাইছে এয়া মোটামুটি আঘোণৰ 1 তাৰিখৰ পৰা আমি চপাই আছো আৰু কিছুমান পকিছে কিছুমান পকা নাই এতিয়া পকি আছে যিবিলাক পকি আছে আমি সেইবিলাক কাটি আছো এতিয়া মোটামুটি সিমান বেয়াও নহয় আৰু ভালো নহয় তাৰমানে বানপানী এইবাৰ নাই যদিও মানে সিমান ঠায়ে ঠায়ে খৰাঙো দেখা দিছে আৰু এতিয়া এই বছৰ আমাৰ ইয়াত হাতীৰ সদায় উপদ্ৰৱ হয় কিন্তু এইবেলি আমাৰ এটা হাতীহে মানে অলপতে আহিছিলে বাকী অহা নাই আৰু লগতে কি কৰিব দিয়ক আমাৰ খেতিয়ক ৰাইজৰ মানে এইটোৱে দুখ যে খেতিবিলাক আমাৰ গ্ৰাম সেৱকে আমাক পৰিদৰ্শন নকৰে আমাক সময়মতে সঁচ কেনেকৈ পাৰিব লাগে ৰুব কেনেকৈ লাগে আমাক এটা বছৰো আমাক দেখুৱাই নিদিয়ে গ্ৰাম সেৱকে আচলতে তেওঁলোকে ভেৰণীয়া চৰকাৰৰ ভেৰণীয়া কৰ্মচাৰী আচলতে তেওঁলোকে মই এইটো ক'ব খোজো যে আমাৰ আহিছে ঠায়ে ঠায়ে সিহঁতে যে আমি এইটো একেলগে দলবদ্ধভাৱে আমি ধান দাই আছো আৰু আমাৰ ইয়াত মানে ৰাভা গাৰো আৰু নাথ কাষ্টৰ মানুহে একেলগে মিলি এই খেতি পথাৰখনত মানে ধান কাটে হয় প্ৰতি বছৰে আৰু এইটোৱে সময় আমাৰ সেইটোৱে সময় ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ধান তেওঁলোকে কাটিছে ধান দুৱাইছে আৰু দাৱনীসকল এনেদৰে তেওঁলোকে গীত গাই ধান দুৱাৰ পৰিলক্ষিত হৈছে যেতিয়া আপোনাৰ ওচৰত আহিছো জেঠিমা ধান কাটিছে ধান কাটিছো এতিয়া যিহেতু ঘৰত থাকিবলৈ মন নালাগে আমাৰ মানে পথাৰত কেতিয়া আহি পাম 6টা বজা বাজিলে আৰু ভাবো বেলি হৈ গ'ল পথাৰত ধান কাটিব লাগে ধানখিনি কাটি মেলি লৈ যাব লাগে কেতিয়া কি হয় কোনো ঠিক নাই অইন বছৰ হাতী আহে এই বছৰ বাৰু অহা নাই এটাই আহি আছে যদিও ধান খেতি নষ্ট কৰা নাই তেনেকে মানে লগে ভাগে কাটি আছো ভাল লাগিছে ধান গানো গাইছো ফূৰ্তি কৰিছো এনেকে মানে আজিলৈ 7 দিন হ'ল কাটা 7 দিনত আমি 10 বিঘা মাটি কাটি দিলো লগে ভাগে ৰবাব টেঙা খাইছো লাল চাহ আনিছো লাল চাহ খাইছো বহুত ৰকমৰ আৰু এনেকুৱা ফূৰ্তি কৰি কাটিছো আৰু ধান এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ পৰিৱেশ গোৱালপাৰাত আমি পৰিৱেশ দেখুৱাইছো তেওঁলোকে এনেদৰে ধাননি পথাৰত এনেদৰে শনগুটি চপোৱাত গাঁৱৰ যি চহা খেতিয়কসকল এনেদৰে তেওঁলোক ব্যস্ত হৈছে আৰু
খুবেই সুন্দৰ এটা পৰিৱেশ ক'ব লাগিব আৰু এই সুন্দৰ পৰিৱেশ আচলতে যি গাঁও অঞ্চলত দেখিবলৈ পোৱা যায় আৰু অসমত আচলতে ৰাজ্যত আচলতে বিভিন্ন ঠাইতে এনেদৰে পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু অতি সুন্দৰ এই পৰিৱেশ আৰু এই পৰিৱেশ আমি পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাটো যি দাৱনীসকল কৃষকসকল তেওঁলোক এনেদৰে সংগতি চপাইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।